আজি 2025 চনৰ 28 ছেপ্টেম্বৰ আজি অসমৰ হিয়াৰামঠু জুবিন গাৰ্গদেৱৰ দহা তেখেতৰ কাহিলীপাৰাৰ বাসগৃহত উপস্থিত হৈছেহি অসমৰ অগ্ৰণী কাব্যানুষ্ঠান অসম কবি সমাজৰ নেতৃবৃন্দৰ এয়া শ্ৰদ্ধাৰ সভাপতি ৰাজীৱ কুমাৰ ফুকনদেৱ, সম্পাদক প্ৰধান বৰ্ণালী বৰা বৈশ্যদাঙৰণী, পত্ৰিকা সম্পাদিকা দীপিকা খাউণ্ড, ৰাজু কুমাৰ বৰুৱা, শ্ৰদ্ধাৰ মীনা বৰুৱা বাইদেউ, কোষাধ্যক্ষ কনক চন্দ্ৰ ডেকা, দুলাল মেধি ডাঙৰীয়া, সহকাৰী সম্পাদক উৎপল তালুকদাৰদেৱ, সীমাৰাণী ভূঞা বাইদেউ, লগতে এই চমু প্ৰতিবেদন যুগুতোৱা মই সাংস্কৃতিক সম্পাদক বিমান গগৈ। সকলোৰে হৃদয়ত এটা গধুৰ ভাৱ। অসম কবি সমাজৰ শোকবাৰ্তাটিৰ একাংশ আৰম্ভণি। গান আৰু ছবিৰ বৰ্ণিল জীৱন সামৰি ছিংগাপুৰৰ বিশাল গভীৰ সাগৰৰ বুকুত শেষবাৰৰ বাবে চকু মুদি সকলো ব্যস্ততা সামৰি চিৰ বিদায় লোৱা অগণিত জনতাৰ হৃদয়ৰ মণি নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ হৃদয় বিদাৰক খবৰটো শুনি অসম কবি সমাজো শোকদগ্ধ হৈ পৰিছে। স্বাক্ষৰ ৰাজীৱ কুমাৰ ফুকন সভাপতি, বৰ্ণালী বৰা বৈশ্য সম্পাদক প্ৰধান, অসম কবি সমাজ। অনুষ্ঠানত সকলোৱে মাহ প্ৰসাদ চাহ গ্ৰহণ কৰে। বিভিন্ন অনুষ্ঠান ব্যক্তি এই অনুষ্ঠানলৈ আগমন হয় আৰু মৰমৰ শিল্পীগৰাকীৰ এই অনুষ্ঠানত উপস্থিত থাকি তেখেতৰ আত্মাৰ সদগতি কামনা কৰে। অতি শৃংখলাবদ্ধভাৱে আজিৰ এই দহা কাজ সুন্দৰ পৰিৱেশত অনুষ্ঠিত সৰ্বধৰ্ম প্ৰাৰ্থনা সভা আছিল অতি লেখত ল'বলগীয়া। বিভিন্ন বাদ্যযন্ত্ৰৰ যোগেদি মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰা হয় আৰু এক গুৰুগাম্ভীৰ্যপূৰ্ণ আধ্যাত্মিক পৰিৱেশত মৰমৰ শিল্পীজনলৈ শেষ শ্ৰদ্ধা নিবেদন কৰা হয়। অৱশ্যে উল্লেখযোগ্য যে আজিৰ দিনটোতে SITৰ বিষয়বৰ্গ অহাত মৰমৰ শিল্পীগৰাকীৰ পত্নী গৰিমা গাৰ্গ ডাঙৰীয়ানী সেই বিষয়বৰ্গসকলৰ লগত ব্যস্ত থাকিবলগীয়া হয়। যদিও যিসকল ব্যক্তি এই অনুষ্ঠানলৈ আহে সকলো শাৰীবদ্ধ হৈ মৰমৰ শিল্পীগৰাকীৰ বেদীত অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জনায়।